বৰপেটা জিলাৰ ব্যাকুচি সত্ৰত চুৰিকাণ্ড সংঘটিত। যোৱাকালি সন্ধিয়া প্ৰায় 7মান বজাত বৰপেটা জিলাৰ ব্যাকুচি সত্ৰৰ চক্ৰধৰ বৈশ্যৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চুৰিকাণ্ড সংঘটিত কৰে। জানিব পৰা মতে প্ৰায় 3 তোলা সোণৰ অলংকাৰ আৰু 30,000 নগদ টকা চুৰি কৰি লৈ যায়। জানিব পৰা মতে সেই অঞ্চলত বিভিন্ন সময়ত চোৰে এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। বৰ্তমান অঞ্চলজুৰি এই ঘটনাই এক চাঞ্চল্যৰ পৰিৱেশৰ সৃষ্টি কৰিছে। চক্ৰধৰ বৈশ্য আপোনাৰ ঘৰত চুৰি হৈছে যোৱাকালি, কি নিছে চোৰে? মোৰ সোণৰ অলংকাৰ 2 পৰা 2.5 তোলা আৰু টকা 30,000 কেছ টকা। পুলিচ আহিছিল নে ইয়াতে? পুলিচ নিশা আহিছিলে। কি কৈছে? 12মান বজাত তেওঁলোকে আহি চালে, এনকুৱাৰী কৰিলে, ফটো মাৰি নিলে। তাৰপিছত তেওঁলোক গ'ল আৰু। আপোনালোকে ঘৰত নাছিলে নেকি কালি? আমি দিনৰ মানে 4টাৰ পাছত আমি বৰপেটা গ'লোঁ। নিশা 10:30মানত উভতি আহিলোঁ। আহি দেখিছোঁ ইফালে এইবোৰ চব মানে ভঙা, খিৰিকী ভাঙি, মানে গড্ৰেজ লকাৰ চকাৰ ভাঙি চব সা অলংকাৰখিনি পইচাই লৈ গ'ল। গোটেইখিনি লৈ কিবা ডকুমেণ্টছো নিছে নেকি আপোনালোকৰ? ডকুমেণ্টছ নিছিলে, পিছত যেনিবা বিচাৰি পোৱা হ'ল। আচ্ছা। আপোনালোকে কাৰোবাক সন্দেহ কৰেনে? সন্দেহ আৰু কাক কৰিম? এনেইতো মোৰ লগত ভালেই ইয়াত মানুহখিনি, কম দিনতে চিনাকি হ'লোঁ, ঘৰুৱা এটা পৰিৱেশ গঢ়ি উঠিছিলে। তলে তলে যদি কোনোবাই এইবোৰ মোক হিংসা কৰি এইবোৰ কৰিছে, সেইটো আৰু মই গম নাপাওঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।